নমস্কাৰ, মই জিন্তু দাস। আপুনি চাবলৈ আৰম্ভ কৰিছে অনলাইন জন। প্ৰতিদিনৰ দৰে আজিও এটা চাকৰি সম্বন্ধীয় খবৰলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইখিনিতে দৰ্শকসকললৈ অনুৰোধ, যদিহে আপোনালোকে এতিয়ালৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো এতিয়াই ক্লিক কৰি অন কৰি থওক। আজি ক'ব খোজা চাকৰিটো হৈছে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ, আৰু ইয়াত ইতিমধ্যে বহুকেইটা পদ তেওঁলোকৰ ফালৰ পৰা উলিয়াই দিয়া হৈছে। যিসমূহ পদ এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াত খালী হৈছে, সেইসমূহ পদ আপোনালোকক কৈছোঁ, আৰু কিমান পদ খালী হৈছে সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। প্ৰথমটো পদ হৈছে ছিনিয়ৰ এছিষ্টেণ্ট ইলেক্ট্ৰনিক্সৰ বাবে, আৰু ইয়াত 14টা পোষ্ট খালী হৈছে। দ্বিতীয়তে হৈছে ছিনিয়ৰ এছিষ্টেণ্ট অপাৰেশ্যন, আৰু ইয়াৰ বাবে 2টা পদ খালী হৈছে। তাৰপিছত আহিল ছিনিয়ৰ এছিষ্টেণ্ট একাউণ্টছ, আৰু ইয়াত 5টা পদ খালী হৈছে। তাৰপিছতে জুনিয়ৰ এছিষ্টেণ্ট ফায়াৰ ছাৰ্ভিচৰ, আৰু ইয়াত 43টাকৈ পদ খালী হৈছে। গতিকে টোটেল পদ খালী হৈছে 64, অৰ্থাৎ 64টা পদ খালী হৈছে। বয়সৰ ক্ষেত্ৰতো কিছু সময়সীমা বান্ধি দিয়া হৈছে, আৰু এই পদকেইটা এপ্লাই কৰিবলৈ হ'লে আপুনি 30 বছৰৰ ওপৰত হ'ব নোৱাৰিব, অৰ্থাৎ 18 বছৰৰ পৰা আপুনি 30 বছৰৰ ভিতৰতহে এপ্লাই কৰিব পাৰিব। আৰু এইখিনি হৈছে জেনেৰেল যিসকল কেটেগৰীৰ, তেওঁলোকে 18 পৰা 30 বছৰৰ ভিতৰত আবেদন কৰিব পাৰিব। তাৰপিছত ৰিলেক্সেশ্যনো দিয়া হৈছে কিছু কেটেগৰীৰ ক্ষেত্ৰত, যেনে ধৰক SC STৰ বাবে 5 বছৰৰ ৰিলেক্সেশ্যন, আৰু OBCৰ বাবে দিয়া হৈছে 3 বছৰৰ ৰিলেক্সেশ্যন। আৰু এই চাকৰিটোৰ লোকেশ্যন হ'ব অসমৰ গুৱাহাটীত। গতিকে আপোনালোকে এতিয়াই আবেদন কৰিব পাৰে। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰতো ইয়াত ধুনীয়াকৈ তেওঁলোকে লিখি দিছে। প্ৰথমটো হৈছে আপুনি HSLC অৰ্থাৎ 10 পাছ কৰা হ'ব লাগিব, আৰু লগতে আপোনাৰ 3 বছৰৰ ডিপ্ল'মা থাকিব লাগিব কেইটামান ট্ৰেডত, আৰু সেই ট্ৰেড কেইটা হৈছে মেকানিকেল, অট'মোবাইল আৰু ফায়াৰত। গতিকে যদিহে আপোনালোকৰ এই ডিপ্ল'মা কেইখন আছে, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি যদিহে HS পাছ কৰা হয়, তেতিয়াহ'লে আপুনি এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু দৰমহাৰ ক্ষেত্ৰত ছিনিয়ৰ এছিষ্টেণ্টৰ বাবে আছে 36,000ৰ পৰা 1,10,000 টকা পৰ্যন্ত। তাৰপিছত জুনিয়ৰ এছিষ্টেণ্টৰ বাবে আছে 31,000ৰ পৰা 92,000 টকা পৰ্যন্ত। আৰু যিকেইটা পদ খালী হৈছে, এইকেইটা চিলেকশ্যন প্ৰচেছ হ'ব এটা ইণ্টাৰভিউৰ যোগেদি, আৰু যদিহে আপুনি সেই ইণ্টাৰভিউত পাছ কৰে, তেতিয়া এই চাকৰি পাবলৈ আপুনি সক্ষম হ'ব। আৰু এই পদকেইটাৰ বাবে আপুনি কেনেধৰণে এপ্লাই কৰিব, আৰু এই এপ্লাই প্ৰচেছটো হৈছে অনলাইন, আৰু অনলাইনতে আপোনালোকে আবেদন কৰিব পাৰিব। গুগলত আপোনালোকে ছাৰ্চ কৰি ল'ব এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া, তাত আপুনি গোটেইখিনি বস্তু পাই যাব। গতিকে আপোনালোকে তেনেধৰণে এপ্লাই কৰিব পাৰে। আৰু সবাতোকৈ ডাঙৰ কথাটো হৈছে এই অনলাইন প্ৰচেছটোৰ ডেট কেতিয়া শেষ হ'ব, অৰ্থাৎ ক্লজিং ডেটটো কি হ'ব। আৰু এইখিনিতে আপোনালোকক কৈছোঁ, ইয়াৰ ক্লজিং ডেটটো হ'ব 10 ফেব্ৰুৱাৰী। গতিকে বেছি দিন নাই, আপোনালোকে আবেদন কৰক। আৰু এইটো ষ্টাৰ্টিং হৈছিল 4 জানুৱাৰী 2024 তাৰিখৰ পৰা, অৰ্থাৎ চলিত বৰ্ষৰ 4 জানুৱাৰীৰ পৰা এই আবেদন কৰাৰ ডেটটো আৰম্ভ হৈছিল। গতিকে বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকক এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যিকেইটা পদ খালী হৈছিল, সেই পদকেইটাৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। যদি এই ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক, আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।